ओम श्री नारायणाय ओम श्री नारायणाय ओम श्री नारायणाय। সকলোজনকে আমি ইয়াৰ পৰাই সেৱা জনালোঁ। আজিৰ বিষয় আছে দৃশ্য, দ্ৰষ্টা, দৃষ্টি, সৃষ্ট, স্ৰষ্টা আৰু সৃষ্টি। এই সকলো মিলাই আমি এক বিশ্বব্ৰহ্মাণ্ড, আমি সকলো এক আৰু সকলো সাধনাৰ সংক্ষেপতে আজি আমি ৰাখিব খুজিছোঁ ঈশা উপনিষদত। হৰিহি ওম ঈশাৱাস্যম ইদম সৰ্বম যৎ কিঞ্চ জগত্যান জগৎ তেন ত্যক্তেন ভুঞ্জিথাঃ। ঈশা উপনিষদৰ প্ৰথম মন্ত্ৰ। যিকোনো সৎবস্তু আৰম্ভ কৰাৰ আগতে হৰিহি ওম বুলি কোৱা হয়। উপনিষদত মন্ত্ৰবিলাকৰ আগত হৰিহি ওম বুলি যদিও নাই, তথাপিতো এটা প্ৰথা আছে যে মন্ত্ৰবিলাক আৰম্ভ কৰাৰ আগতে হৰিহি ওম বুলি ক'ব লাগে। গতিকে হৰিহি ওম, হৰি আৰু ওম এই দুইটাৰ সমন্বয় কৰা হৈছে। হৰি মানে ভক্তি আৰু ওম মানে জ্ঞান। ভক্তিৰেহে জ্ঞান পোৱা যাব আৰু জ্ঞানেৰেহে ভক্তি পোৱা যাব। ভক্তি মানে নাৰায়ণ, মহাবিষ্ণু, শ্ৰীহৰি, শ্ৰীৰাম, শ্ৰীকৃষ্ণ। আৰু ওম মানে হৈছে ব্ৰহ্ম, সনাতন, নিৰ্বিকল্প, নিৰাকাৰ, সৰ্বব্যাপক। এই বস্তুটোৱে দুইটা মিলাবলগীয়া হয়। গতিকে জ্ঞান নহ'লে ভক্তি নহয় আৰু ভক্তি নহ'লেও জ্ঞান নহয়। ধৰক এজনে ভক্তি কৰিবলৈ লৈছে, কিন্তু কাক ভক্তি কৰিব তাৰ যদি জ্ঞানটোৱেই নাথাকে, কেনেকৈ ভক্তি কৰিব তাৰ যদি জ্ঞানটোৱেই নাথাকে, তেতিয়াহ'লে নহ'ব। আকৌ যিসকল জ্ঞানী, সেইসকলৰ ভিতৰত যদি ভক্তি নাথাকে, শ্ৰদ্ধা নাথাকে, সমৰ্পণৰ ভাৱনা নাথাকে, প্ৰেম নাথাকে, তেন্তে জ্ঞান লৈ কি কৰিব? কাৰ জ্ঞান ল'ব? সমৰ্পণ কেনেকৈ হ'ব? এই দুয়োটা মিলাই হৰিহি ওম। আৰু এইটো হ'লে সকলো মংগলময়তা আহি যায় হৰি ওম বোলাৰ লগে লগে। ঈশাৱাস্যম ইদম সৰ্বম যৎ কিঞ্চ জগত্যান জগৎ তেন ত্যক্তেন ভুঞ্জিথাঃ মা গৃধঃ কৈশচিদ্ধনম। বিশ্বব্ৰহ্মাণ্ডৰ সকলো জ্ঞানক যদি মঠি মঠি অনা যায়, তেতিয়াহ'লে এই মন্ত্ৰতে আহি শেষ হ'বহি। এবাৰ মহাত্মা গান্ধীক এজন বিদেশী মানুহে এটা প্ৰশ্ন সুধিছিল যে, গান্ধীজী, মই এটা হাইপথেটিকেল, এনেই ধৰি লোৱা এটা প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ।
ধৰক প্ৰলয় আহিছে, একো নাথাকিব, আপোনাক এখন নাৱত বহুৱাই দিব আৰু এনেকুৱা এটা জ্ঞান ল'বলৈ আপোনাক ক'ব, লগত ৰাখিবলৈ ক'ব, যিটো ৰাখিলে প্ৰলয় শেষ হোৱাৰ পিছত কোনো জ্ঞান নষ্ট নহয়। তেতিয়া মহাত্মা গান্ধীয়ে এটা মিচিকে হাঁহি মাৰি ক'লে যে মই ঈশাৱাস্য উপনিষদৰ প্ৰথম মন্ত্ৰ এইটো ৰাখি ল'ম। এই মন্ত্ৰ ৰাখি ল'লে প্ৰলয় শেষ হৈ যোৱাৰ পিছত যদি আকৌ জ্ঞানৰ প্ৰচাৰ কৰিবলগীয়া হয় তেন্তে এই মন্ত্ৰ, ইয়াতে গোটেই কথাবিলাক আহি সোমাই গ'ল। আমি যদিও আজি সময়ৰ অভাৱত এই গোটেইখিনি বিস্তৃতভাৱে বৰ্ণনা কৰিব নোৱাৰিম, বিবেচনা কৰিব নোৱাৰিব পাৰোঁ, কিন্তু সংক্ষেপতে ক'ব খোজোঁ যে ঈশা আৱাস্য ইদম সৰ্বম, এই সকলোতে যৎকিঞ্চ জগত্যান জগতত যিমানবিলাক যি বস্তু আছে, বিশ্ব ব্ৰহ্মাণ্ডত যি বস্তু আছে, এই গোটেইবিলাকক ঈশ্বৰে আৱৰি ৰাখিছে, covered and protected by God Almighty। যেনেকৈ পৃথিৱীখনক অজন লেয়াৰে ৰক্ষা কৰি আছে, ধূলিবিলাকে ৰক্ষা কৰি আছে, ঠিক তেনেধৰণেই এই বিশ্বৰ সকলো প্ৰাণীকে, সৰু হওক ডাঙৰ হওক, যিয়েই নহওক লাগে, কীট পতংগৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে সকলোকে এক ভগৱানে আৱৰি আছে, আৱাস্য। সেইটোৱেই নহয়, আৱৰি থকাই নহয়, সকলো জীৱৰ মাজত তেওঁৱেই সোমাই আছে। আমি এইটো ক'ব নোৱাৰোঁ যে এই ধুনীয়া মানুহজনৰ ওচৰত ভগৱান আছে আৰু লেতেৰা মানুহজনৰ লগত ভগৱান নাই, স্বাস্থ্যৱানজনৰ লগতহে ভগৱান আছে, ৰোগীজনৰ ওচৰত ভগৱান নাই, এইটো কথা নহয়। স্ত্ৰী পুৰুষ, ধনী দুখী, শিশু যুৱা, যিমানবিলাক আছে এই সমস্ততে মানৱেই কিয়, মানৱেতৰ প্ৰাণীবিলাকৰ ভিতৰতো আৰু গছ লতিকা ফল ফুল যিমান যেনেকৈ আছে, সমুদ্ৰৰ ভিতৰত আছে, তলত আছে, পৰ্বতৰ ওপৰত আছে, তাৰ বাহিৰেও এক পেশী জীৱ হৈ, সৰু কণ হৈ, অণু হৈ, অণুতকৈও অণু হৈ তেওঁ আছে। অনুৰণীয়ান মহতো মহীয়ান আত্মাস্য জন্তুৰ মিহিতো গুহায়াম, সৰুতকৈও সৰু আছে, হৈ আছে, আৰু বিৰাটতকৈ বিৰাট হৈ তেওঁৱেই আছে। এই কথাটো এবাৰ বুজি লোৱাৰ পিছত তুমি কি কৰিব লাগিব? প্ৰথম তেন ত্যক্তেন, তুমি যিখিনি পাইছা সেইখিনি প্ৰথমতে সেইসকলৰ কাৰণে যিসকলক ভগৱানে আৱৰি তেওঁলোকক ৰক্ষা কৰি আছে, সেইসকলৰ, আৰু যি ভগৱান তাত ব্যাপ্ত হৈ আছে, বিৰাজমান হৈ আছে, সেই ভগৱানৰ কাৰণে প্ৰথমতে ত্যাগ কৰা। তোমাৰ 2খন হাত আৰু 10টা আঙুলি দিয়া হৈছে, কিন্তু উদৰ এটাই দিয়া হৈছে, মুখ এখনেই দিয়া হৈছে। এখন মুখে এটা উদৰক পূৰণ কৰাৰ আগতে 2খন হাতেৰে উৎপন্ন কৰি 10জন ব্যক্তিক, 10টা জীৱক সুখী কৰিব লাগিব। তাৰপিছত ভুঞ্জি থাহা, তুমি ভোগ কৰা। আধ্যাত্মই, উপনিষদে, গীতাই, ভাগৱতে কোনেও কেতিয়াও ভোগ কৰাটোক নিষেধ কৰা নাই। সকলোকে দিয়াৰ পিছত পৰিমাণযুক্ত বস্তু যিখিনি ভগৱানে তোমাৰ কাৰণে ৰাখিব, সেইখিনি তুমি
অস্বাদ ভাৱনাৰ সৈতে ভগৱানৰ প্ৰসাদ বুলি ভোগ কৰি যোৱা। সংসাৰৰ প্ৰতিটো বস্তু ভোগাৰ কাৰণে তোমাক দিয়া হৈছে, সৎ বস্তু ভোগিবৰ কাৰণে তোমাক দিয়া হৈছে, কিন্তু তাতে লিমিট থাকিব লাগিব। আমাৰ পুৰুষাৰ্থত কোৱা হৈছে 4 পুৰুষাৰ্থ: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। প্ৰথমতে ধৰ্মৰ দ্বাৰা তুমি অৰ্থ প্ৰাপ্ত কৰা, অৰ্থ প্ৰাপ্ত কৰাৰ পিছত তুমি বিষয় বাসনাও ভোগা, আৰু তাৰপিছত কিন্তু বেছি দিন তাত নহ'ব, তাতকৈ ওপৰত উঠি তুমি মোক্ষলৈ যাবগৈ লাগিব, মুক্তিলে। মুক্তি মানে কি? সকলো দুখৰ পৰিসমাপ্তি আৰু অখণ্ড আনন্দ প্ৰাপ্তি, ইয়াৰ নাম হৈছে মোক্ষ। এই মোক্ষলৈ তুমি যাবগৈ লাগিব। গতিকে তেন ত্যক্তেন ভুঞ্জিথা, তুমি প্ৰথমতে যজ্ঞ কৰি, যজ্ঞ মানে দান, যজ্ঞ মানে সদ্ভাৱনাৰে প্ৰভুক পূজাৰ এটা পদ্ধতি। জীৱনেই আমাৰ যজ্ঞ, কৰ্মই আমাৰ যজ্ঞ। এই যজ্ঞৰ দ্বাৰা তুমি পুজি লোৱা তেন ত্যক্তেন, তেওঁৰ কাৰণে আৰু সমস্ত জীৱৰ কাৰণে তুমি ত্যাগ কৰি লোৱা। তাৰপিছত কি কৰিবা? মা গৃধ কস্যচিৎ ধনম। এই গৃধ ধাতুটো পৰা ইংৰাজী গ্ৰীড হৈছে লোভ। কাৰো ধনৰ প্ৰতি তুমি লোভ নকৰিবা, সেইটো বাদ দিয়া। কপালৰ ঘাম মাটিত পেলাই যিখিনি উৎপন্ন কৰা হৈছে তোমাৰ পৰিয়ালৰ কাৰণে, তোমাৰ সমাজৰ কাৰণে, তোমাৰ নিজৰ জীৱনৰ কাৰণে, যিখিনি আৱশ্যক সিমানখিনি তুমি মেহনত কৰি, পৰিশ্ৰম কৰি গ্ৰহণ কৰা। তুমি কোনো কষ্ট নকৰাকৈয়ে অন্যই ঘটি থোৱা ধনৰ ওপৰত তুমি লোভ নকৰিবা, গ্ৰীড নকৰিবা, লোভ নকৰিবা। মহাত্মা গান্ধীয়ে এটা বৰ ডাঙৰ কথা কৈ গৈছে যে এই পৃথিৱীখনে, প্ৰকৃতিখনে আৱশ্যকীয় চব বস্তু দিছে, কিন্তু তেওঁৰ মনৰ লোভ পূৰণ কৰিবৰ কাৰণে একো দিয়া নাই। নেচেচিটি এণ্ড গ্ৰীড, এই দুয়োটাই পাৰ্থক্য কৰিব লাগিব। এই বস্তুটো মোৰ সঁচাকৈয়ে আৱশ্যক আছেনে? যদি আছে, মেহনত কৰি লোৱা। কিন্তু যিটো বস্তু তোমাৰ আৱশ্যক নাই আৰু তুমি মেহনত নকৰাকৈ লৈছা, এইটো হ'ল গ্ৰীড, লোভ। এইটোৰ পৰা বাচি থাকিব লাগিব। তুমিও, তোমাৰ পৰিয়ালো, তোমাৰ সমাজো আৰু তোমাৰ এই পৃথিৱীখনো। গতিকে এই যদি এটাইকেইটা কাম আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এখন বিশ্বত নতুন সমাজ আমি নিৰ্মাণ কৰিব পাৰিম। বিশ্ব শান্তি আৰম্ভ হ'ব। বিশ্ব শান্তিৰ সমস্ত বীজ এই মন্ত্ৰতে ৰাখি থোৱা আছে ঈশা উপনিষদৰ। তাৰপিছতে এটা এটা মন্ত্ৰত ইয়াৰ বিষয়ে ক'ব। সেইকাৰণে আমি আজি পবিত্ৰ ভাৱেৰে, বিনম্ৰ ভাৱেৰে এই উপনিষদৰ মন্ত্ৰবিলাকক আবাহন কৰিছোঁ। ঈশা উপনিষদত কোন ঋষিয়ে এইখন লিখিছিল বা কৈছিল তাৰ কোনো বৰ্ণনা নাই, নেমলেছ, নাম নাই। যেনেকৈ অজন্তা আৰু ইলৰাৰ সেই যিবিলাক মূৰ্তি আছে, সেইবিলাক কোনে নিৰ্মাণ কৰিলে তাৰ কোনো নাম নাই, আৰু নাম নোহোৱাৰ কাৰণে অতি সুন্দৰ হৈছে। যিবিলাক বস্তুত নাম থাকে সেই বস্তুটো সৌন্দৰ্য কমি যায়, আৰু এই উপনিষদত ঋষিৰ কোনো নাম নাই আৰু নোহোৱাৰ কাৰণে ইয়াৰ সৌন্দৰ্য বাঢ়ি গৈ আছে, আৰু ইয়াৰ অৰ্থও বাঢ়ি গৈ আছে, গভীৰতাও বাঢ়ি গৈছে, আৰু আৱশ্যকতাও বাঢ়ি গৈ আছে। আমি এনেকুৱা সেই নামহীন ঋষিজনক সেৱা জনাই, অন্য ঋষিমুনিসকলকো সেৱা জনাই, ঋষিমুনিৰ আদৰ্শৰ এই যে উপনিষদ, তাৰ ব্যাখ্যা কৰিবলৈ আজি প্ৰথম আৰম্ভ আমি কৰিছোঁ। সকলোকে প্ৰণাম জনাই আমি আমাৰ এই
এইটো শেষ কৰিব খুজিছোঁ। হৰি ওম শান্তি শান্তি শান্তি।